হেল্ল' আপুনি হেল্ল' হেল্ল' আপুনি আজিলৈকে দীৰ্ঘকাল অসমৰ বাহিৰত থাকিলে অসমৰ কল্যাণৰ কাৰণে কাম কৰা বুলি কয় হয়নে? তাৰ পাছতো অসমত মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে আপুনি কেতিয়াবা এটা শব্দ কৈছেনে? আপুনিতো কেতিয়াও কোৱা নাই। অসমত মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে এটা শব্দ। তুমি তোমাৰ জন্ম কেতিয়া হৈছিলে? তোমাৰ জন্ম বোধহয় খুব জোৰ 40 বছৰ আগত হৈছে, হয় নে বাৰু? 40 বছৰ আগত আমি কি কৰিছিলো? মই বিশেষকৈ কি কৰিছিলো? শুনক মহাশয়, অসমক ভাল পোৱাৰ পেটেণ্ট কেৱল আপুনিয়ে লৈ থোৱা নাই। অসমক আমি সকলোৱে ভাল পাওঁ। ময়ো অসমীয়া। কিন্তু আপোনালোকে আজি দীৰ্ঘকাল ধৰি অসমৰ ওপৰত মিয়া মুছলমানৰ যোনটো আগ্ৰাসন হৈছে, আপোনালোকে কেতিয়াবা এটা শব্দ কৈছেনে? আপুনি দীৰ্ঘকাল বাংলাদেশত অসমৰ জাতীয় সংগ্ৰামৰ কাৰণে থকা বুলি কয়। কেতিয়াবা এটা মাত মাতিছেনে? অসমৰ মিয়া মুছলমানে অসমৰ 9 লাখ বিঘা ভূমি দখল কৰি পেলালে। আপোনালোকে কেতিয়াবা এটা শব্দ কৈছেনে? কেতিয়াওতো কোৱা নাই। দখল কৰিবলৈ কোনে দিছে? এই যে পলিটিক্সিয়ানে দিছে। আমি দিছিলো নি দখল কৰিবলৈ? তেতিয়াহ'লে আপোনালোকে এটা শব্দও কিয় কোৱা নাই? আপুনি কেতিয়াও এটা শব্দও কিয় কোৱা নাই তেওঁলোকৰ বিৰুদ্ধে? আমিতো কেতিয়াও শুনা নাই, সদায় আপোনালোকে অনা অসমীয়া, বিহাৰী, হিন্দী ভাষীৰ বিৰুদ্ধে মাত মাতে। কেতিয়াবা মিয়া মুছলমানৰ বিৰুদ্ধে আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিছেনে? কেতিয়াওতো মাত নামাতাই। তুমি তেতিয়াহ'লে ঘূৰ মানে বিজেপি এই যে মিয়া মুছলমান কোনে আনিলে? ইণ্ডিয়া আনিলে। ভাৰতীয় ৰাজনীতি তোমাৰ বয়সত বহুত। তুমি শুনা, তোমাৰ পৰা চুটলিপি ল'বলৈ নাই। আৰু আপোনাৰ পৰাও আপুনি পৰেশ বৰুৱা হ'লেও মই আপোনাৰ পৰা চুটলিপিত নচলো। আপুনি খুব বেছি মোক 2টা গুলি মাৰিব। কি কৰিব তাতকে ওপৰত? আপুনি মোক 2টা গুলি মাৰিব। কিন্তু এনেকুৱা বহু হিন্দু মানুহ, অসমীয়া খিলঞ্জীয়া মানুহ জাগি গৈছে। তুমি স্বাধীনতা কৰা, তাৰপিছতে ইণ্ডিয়ানৰ মানে আপুনি যোনটো আজিলৈকে স্বাধীন অসমৰ কথা কয়, আপুনি স্বাধীন অসমৰ মানচিত্ৰ দিব পাৰিলে? মেপ এখন দিব পাৰিলে? কোনখন স্বাধীন অসম হ'ব? আপোনালোকে সদায় বৰ অসমৰ কথা কয়। কোনখন বৰ অসম হ'ব? বৰ অসমৰ লগত আজি মণিপুৰী থাকিব, মিজো থাকিব, নাগা থাকিব। ক'ত থাকিব? আপোনালোকে আজিলৈকে এখন মেপ দিব নোৱাৰিলে। আপোনালোকে সদায় কৈ আছে ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসম ভাৰতৰ অংগ হৈছিল। অসম মহাভাৰতৰ দিনৰ পৰা ভাৰতৰ অংগ। তুমি হিষ্ট্ৰীটো আমাক দিব নালাগে। সত্যটো দিয়া। কোনখন মহাভাৰত? এইটো কাল্পনিক। কি কাল্পনিক হে? মহাভাৰত এণ্ড ৰামায়ণ ইজ নট মিথলজি, ইট ইজ আৱাৰ প্ৰাউড হিষ্ট্ৰী। আপোনাৰ হিষ্ট্ৰী নহ'ব পাৰে, আপোনালোকৰ আলফাৰ হিষ্ট্ৰী নহ'ব পাৰে। বিকজ ইট ইজ ইণ্ডিজেনিয়াছ প্ৰাউড হিষ্ট্ৰী অসমৰ। আপুনি শংকৰ মাধৱক জানে নে নাই? শংকৰদেৱ গুৰুজনাই কি লিখি থৈ গৈছিল? ধন্য ধন্য ভাৰত বৰ্ষ, ধন্য ধন্য কলিকাল নৰতনু ভান। ভাৰতৰ গুণানুকীৰ্তন কৰি থৈ গৈছে। তুমি ভাৰতৰ গুণানুকীৰ্তন কৰিছে কিহৰ কাৰণে? তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে। তুমি ডুবাইৰ পৰা ঘূৰি আহিলে এটা টোকা লিখিলে তুমি ডুবাইকো ধন্য ধন্য। গুৰুজনাই তেওঁৰ লিখনিত ক'ৰবাত ডুবাই গুণানুকীৰ্তন কৰিছে নেকি? আৰবৰ গুণানুকীৰ্তন কৰিছে নেকি? আৰবত তুমি যদি এতিয়া যোৱা, তেতিয়া আৰবটো আছিলে জানো? তেতিয়া আৰব নাছিলে, আৰবেই নাছিলে। তুমি জানা? আপোনালোকে এটা ভ্ৰমৰ মাজত আজি 40-50 বছৰ ধৰি অসমীয়া জাতিটোক ৰাখি থৈছে। পৰেশ বৰুৱা ডাঙৰীয়া আজি 40-50 বছৰ ধৰি অসমীয়া জাতিটোক ৰাখি থৈছে এটা তথাকথিত স্বাধীনতাৰ নামত। আজিলৈকে মেপ এখন দিব নোৱাৰিলে কোনখন স্বাধীন অসম কৰিব? তোমাৰ চ'কল যিটো ৰিলিজনত তুমি বিশ্বাস কৰিছা, সেইটো আমি চ'কল ৰিলিজন নহয়। শুনক, সনাতন হিন্দু ধৰ্ম এই ভাৰতৰ সভ্যতা হয়, এই ভাৰত ভূমিৰ সভ্যতা হয়। আপোনালোকে আজিলৈকে মিয়াৰ বিৰুদ্ধে এটা শব্দ নকলেহে। কেৱল ভাৰত ৰাষ্ট্ৰ, এই ভাৰত ৰাষ্ট্ৰক আমি পুজো। ইদং নমঃ ৰাষ্ট্ৰই সাহা বুলি কওঁ। তুমি পুজি থাকা।
তুমি পুজি থাকা, তুমি ভাৰত বন্দী, আপুনি বাংলাদেশত পূজক, আপুনি আৰবক পূজক, আপুনি ইছলামিক কাণ্ট্ৰিক পূজক। আমাৰ যিটো কাম আছে আমি কৰি যাম উপায়, আমি আমাৰ মতে কৰি, তুমি তোমাৰ লগত মই ডিবেট কৰাৰ প্ৰয়োজন নাই। তেতিয়াহ'লে আপুনি ফোন কিয় কৰিছে? আপুনি এদিন টক শ্ব'ত আহক, অনলাইন আপোনাৰ লগত টক শ্ব' পাতক। কোনোবা এটা আপোনাৰ প্ৰতিটো চেনেল, আপোনালোকৰ আলফাৰ ফিটিং আছে, আলফাৰ প্ৰতিটো চেনেল ফিটিং আছে, আপোনালোকে টক শ্ব' পাতক। আপুনি এটা টক শ্ব'ত মোক মাতক, অনলাইন আপুনি ফোন কৰক, আপোনাৰ লগত মই অপেন ডিবেট কৰিম। ঠিক আছে, কৰিবা। তোমাৰ লগত ডিবেট কৰাটো মোৰ সময় নাই নহয়। তোমাকতো বাঘা, তুমিতো মানে অসমৰ সংবাদ মাধ্যমৰ তুমি বাঘাত হেৰি নহয়তো, জাৰ্ণেলিষ্ট নহয়তো। আপোনালোকৰ বাবে প্ৰণয় বৰদলৈ, নিতুমণি শইকীয়া ডাঙৰ জাৰ্ণেলিষ্ট, আলফাৰ বাবে ডাঙৰ জাৰ্ণেলিষ্ট। আমি ডাঙৰ জাৰ্ণেলিষ্ট নহয়। আপোনালোকৰ ডিক্টেশ্যন অনুসৰি যোন চলে তেওঁলোক ডাঙৰ জাৰ্ণেলিষ্ট। আপোনালোকৰ ডিক্টেশ্যন অনুসৰি যোনে চলে তেওঁলোক ডাঙৰ জাৰ্ণেলিষ্ট। আপোনালোকৰ ডিক্টেশ্যন মই নামানো। আমি চিনিমা, আমি চিনি পাওঁ কোন জাৰ্ণেলিষ্ট হয়, কোন জাৰ্ণেলিষ্ট নহয়। ৰিলিজন বিশ্বাস কৰা, তুমি ইউ বিলিভ ইন ৰিলিজন। কিয় মই ৰিলিজনত বিশ্বাস নকৰিম? মই জাৰৰ সন্তান নহয়। মই জাৰৰ সন্তান নহয়তো। মই এতিয়া আপোনাৰ নাম আছিলে আগতে পৰেশ বৰুৱা, এতিয়া পৰেশ অসম কৰিলে। মই বিশ্বজিৎ নাথ, মোৰ নাম সলনি কৰা নাই। মই নাম সলনি কৰা নাই। মই জাৰৰ সন্তান নহয়। মই জাৰৰ সন্তান নহয়। তুমি গোষ্ঠীবাদত আছা, আমি গোষ্ঠীবাদত নাই। আপুনি কি বাদত আছে? আপুনি মানৱতাবাদত আছে। কেতিয়াবা বাংলাদেশৰ মিয়া মুছলমানৰ বিৰুদ্ধে কৈছে, অসমত যে আগ্ৰাসন কৰিলে 6 লাখ বিঘা মাটি দখল কৰিলে, কেতিয়াবা কৈছে? এতিয়াতো এটা শব্দ কোৱা নাই। 6 লাখ তোমাৰ, এইটো মই কোৱা ফিগাৰ নহয়, এইটো হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে ৰিপৰ্ট দিছে গভৰ্ণমেণ্ট অফ আছামক। হৰিশংকৰ ব্ৰহ্ম মাটি দখল কৰা কোনো কংগ্ৰেছ আছিলে, বিজেপি আছে। বিজেপিয়ে কিমান দখলীমুক্ত কৰিলে? কিমান কৰিলে? সেই প্ৰশ্নটো আপুনি মোক কিয় সুধিছে? আপোনাক মই সুধিছো যে আপুনি মোৰ ওপৰত যে প্ৰশ্ন সুধিছে, আপুনি আজিলৈকে এটা শব্দ মাত নামাতিলে কিয়? বাংলাদেশত আজি আপোনালোকৰ এই জাতীয় সংগ্ৰামৰ কাৰণে হাজাৰ হাজাৰ অসমীয়া ল'ৰা ছোৱালী মৰি গ'ল, কিন্তু আজিতো আপোনাৰ সন্তান ছেফ জ'নত আছে। আপোনাৰ সন্তানটো আজি ছেফ এণ্ড কমফৰ্টেবল জ'নত আছে। শুনা, তুমি মানে মোৰ বাংলাদেশৰ মোৰ সন্তান তুমি বাংলাদেশৰ আছে বুলি কেনেকে জানা? ক'ত তুমি পাইছা? শুনক, মনোজ গোস্বামী আজিৰা কিছুদিন আগতে লিখিছে যে আপোনাৰ জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী, আপোনাৰ সন্তান ব্ৰিটেইনত আছে। আপুনি তেতিয়া কিয় প্ৰতিবাদ নাই কৰা যে মোৰ সন্তান কোনো ব্ৰিটেইনত নাই, ইউকেত নাই? আপুনিতো প্ৰতিবাদ কৰা নাই। নাই কোৱা। মনোজ গোস্বামীয়ে ফেচবুকত আপডেট দিছে, জ্যেষ্ঠ সাংবাদিক। জনাই জানিলে নহ'ব নহয়। আপোনাৰ বিষয়ে কি কয়? আপুনি হাবিত থাকে, হাবিত কাহে ওলাই নাহে। আপোনালোকে শুনক, আপুনি মোতকে জ্যেষ্ঠ। আজি আপুনি 50 বছৰৰ প্ৰায় অসমৰ বাহিৰত থাকিলে, অসমক স্বাধীন কৰাৰ সপোন দেখিলে, কিন্তু আপুনি তাৰ বিনিময়ত অসমীয়া জাতিটোৱে কি পালে? হয় নেকি? মই 50 বছৰ তোমাক কোনে ক'লে মই 50 বছৰ অসমৰ বাহিৰত আছিলো বুলি? অসমৰ আন্দোলনত কোন আছিলে? তুমি শুনাচোন, আপোনাৰ অসমীয়া জাতিটোলৈ আপোনাৰ অৱদান কি কওকচোন? অৱদান মই হৈছো আছুৰ যিখন চুক্তি হৈছে তাৰ প্ৰথম কাণ্ডাৰী মই। শুনক, আছুৰ যদি আপুনি প্ৰথম চুক্তি হৈছে, আছুৱে কিয় 1951 মানি ল'লে, আপুনি কিয় নামানিলে? মাত নামাতিলে কিয়? আমিতো প্ৰথম মানিলো, তুমি চোৱাচোন। আমি যদি গোটেই ভাৰতবৰ্ষত চিটিজেনশ্বিপ ডিমাৰ্কেশ্যন ইয়াৰ 1951, অসমত 1971 কৰিলে। মোৰ কথাটো শুনা, তুমি প্ৰথম শুনিলোৱা, তেতিয়াহে ক'বা তুমি। তাৰপিছতে এনেই নক'বা তুমি। মোৰ যিমান বয়স, মই 70 ওপৰ হৈছে। মোৰ বয়স তুমি তেতিয়া জন্মই হোৱা নাছিলা, জানা। আপোনাৰ বয়সৰ জ্যেষ্ঠতাক মই সন্মান কৰোঁ। তুমি শুনা, প্ৰথমে মোৰ কথাকেইটা শুনি লোৱা। তুমি হয়তো আজি ধৰ্মৰ লৈ কিবা কৰি তুমি হয়তো কিবা কিবি বহুত কিছু নাজানা। আজি শোধানাগা আন্দোলনত আমি জেললৈ গৈছো। তুমি গৈছিলা? তোমাৰ জন্ম হৈছিলে? নাই, মই জেললৈ যোৱা নাই। ভিগু যদি জীয়াসকলে ভিগুৱে ক'লে প্ৰফুল্ল মহন্তৰ ওচৰলৈ যোৱা, একেটা হোষ্টেলতে মোক দিছিলে। এতিয়াও আছে, বহুত নেতা এতিয়াও আছে। সিহঁতি ক'ব আমাৰ কাৰণেই আজি আছুত জীয়াই আছিলে।
আছো আমাৰ কাৰণে উলিয়াইছিল। আজি বিদেশী কৰি আছা, বিদেশীক ৰোধ কৰিবলৈতো আমি সংগ্ৰাম কৰিছিলোঁ, অগ্ৰণী ভূমিকা লৈছিলোঁ। আছো পলাই পত্তং দিছিলে। সেইকাৰণেতো মই আপোনালোকে ইমান দীৰ্ঘকাল সংগ্ৰাম কৰাৰ পাছত বিদেশী সমস্যাটো সমাধান কৰিব পাৰিলে? সমাধানো আমাক নিদিলে। সিহঁতি ৰাজনীতিৰ লালসাত, আজি ৰাজনীতিৰ লালসাত সিহঁতে মিনিষ্টাৰ হ'বলৈ বিচাৰিলে, নিজৰ সম্পত্তি বঢ়াবলৈ বিচাৰিলে, নিজে নাম কমাবলৈ বিচাৰিলে। সেইটো কাৰণেতো অসমৰ মানুহক প্ৰতাৰণা কৰিলে। ঠিক আছে, সেইবিলাক তুমি জানিব লাগিব। শোধনাগাৰ কাৰ কাৰণে পায়? আজি শোধনাগাৰ আজি কেইবাটাৰ হ'ল, কাৰ কাৰণে? আমি আন্দোলন কৰি আমি জেল খাইছোঁ। ভাষা আন্দোলন, মাধ্যম আন্দোলন, আমিও মাৰ খাইছোঁ। কৰিছিলা তোমালোকে তেনেকুৱাবিলাক আহি যে যিটো ভাষাত কথা পাতিছা, সেই ভাষাটোৰ কাৰণে আমি জেললৈ যাব লগা হৈছে। যিবিলাক আজি সা সুবিধা পাইছে তাৰ কাৰণে আমি জেললৈ গৈছোঁ। আজি বিদেশী কৈ আছে, যি ইছ্যুটো উলিয়াইছে সেই ইছ্যুটোৰ কাৰণে আমি চব বাদ দিলোঁ। চাকৰি অইলৰ পৰা বাদ দিলোঁ, ONGCৰ পৰা বাদ দিলোঁ, ৰেলৱেৰ পৰা বাদ দিটো সংগ্ৰাম কৰিছোঁ। তোমালোকে কি ত্যাগ কৰিলা কোৱাচোন? আমি যে 3টা বস্তুত ONGC, অইল ইণ্ডিয়া আৰু ৰেলত 3টা চাকৰি আপোনালোকে ত্যাগ কৰাৰ নামত আজি অসমখনৰ আপোনালোকে ত্যাগ কৰাৰ নামত আজি অসমৰ যে হাজাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ গ'ল, হাজাৰ সম্ভাৱনাময় যুৱক যুৱতী যে মৰি গ'ল আপোনালোকৰ তথাকথিত আলফাৰ সংগ্ৰামৰ নামত মৰি যে গ'ল। সেই ল'ৰা ছোৱালীখিনিক বিদেশীৰ নামত শুনা তুমি সেই ল'ৰা ছোৱালীখিনি মাক দেউতাকৰ অভিশাপ আপোনালোকৰ গাত নালাগিবনে? শুনা, তোমালোকৰ 800 যে মৰিলে, 800 মানুহে যে মৰি আকৌ সেই দলটোৰ লগত তোমাৰ আজি বিজেপি কেলে মিতিৰালি কৰিছে? 800 ছাত্ৰ সন্থাৰ যিটো দৰিদ্ৰ AGP হৈছে তালৈ কিয় মিতিৰালি কৰিছে? তাক প্ৰথমে গালি পোৱা না। আন্দোলন কৰিবলৈ হ'লে বিদেশী আমি অসম চুক্তিক বিৰোধিতা কৰিছোঁ। আমি অসম চুক্তি বিৰোধিতা কৰিছোঁ। 1971 আমি বিৰোধিতা কৰিছোঁ। সেইটো তুমি শুনা, তেতিয়াহ'লে বিৰোধিতা কৰিছা তুমি, আকৌ বিদেশী শব্দটো কেলে উলিয়াইছা? বিৰোধিতা কৰিছা, বিৰোধিতা কৰিলে তুমি বিদেশী কথা উলিয়াবই নালাগে, লাজ নালাগে? কিয় বিদেশী কথা নুলিয়াম? আপুনি ইমান বছৰ সংগ্ৰাম কৰিলে আপুনি এটা লজিকেল ডিবেট কৰিব নিশিকিলে? আপুনি ইমান বছৰ সংগ্ৰাম কৰিলে, অসমৰ সংবাদ মাধ্যমৰ লগত ডিল কৰিছে, আপুনি এটা লজিকেল ডিবেট কৰিব নোৱাৰিলে? লজিকেল কোনোবাই কৈছে নেকি? আহিছে নেকি? ভিত্তিত আহিব লাগিব, লজিকেল ভিত্তিত আহিব লাগিব। মাতিছে নেকি? আমাক মাতিব লাগিব, তেতিয়া আমি দিম। কিমানবিলাক এই আলোচনাৰ আগতে কিমান বাঘা বহি চবেইতো আহি সুধিছিলে এই ধৰণৰ। এটাই কথা কয়, আমাক উলংগ হৈ নচুৱাবলৈ বিচাৰে, নহয় জানো? উলংগ হৈ আমি নাচিম, তুমি কোৱা মতে আমি উলংগ হৈ নাচিম, এইটোৱে কৈছা তুমি। দিয়ক, মই হস্পিটেলত আছোঁ, মই হস্পিটেলত আছোঁ, মই অলপ দেৰি কথা পাতিম। শুনা, লিচেন তুমি, লাষ্ট কথাটো কৈছোঁ, লিচেন তুমি। বিদেশী কৈ আছে, মিয়া বাংলাদেশী বঙালীবিলাক আহি যে হিন্দু বঙালী আহি গোটেই কৰিমগঞ্জ ল'লে, ল'লে, সেইবিলাকৰ বান্ধ কেলে? সেইবিলাকৰ ওপৰত নকৰা কেলে? হিন্দু সনাতন বুলি কয়, তুমি সেইটো কৰিবলৈ বিচাৰিছা। ইয়াতে বিদেশী বুলি ক'লে আজি মাটি দখল কৰা বঙালীটো দখল, লামডিং শেষ কৰিলে, তিনিচুকীয়া শেষ কৰিলে, আৰু শিলচৰ হওক কৰিমগঞ্জ হওক, সিহঁতৰতো এতিয়া মই হস্পিটেলত আছোঁ, এতিয়া কথা পাতিব নোৱাৰিম। এটা ধৰ্ম হৈ বুলি আমাক বাংলাদেশৰ বিৰুদ্ধে কথাবিলাক নকবা, বা মিয়াৰ বিৰুদ্ধে কথাবিলাক নকবা। মই হস্পিটেলত আছোঁ। আপুনি 1 ঘণ্টা পাছত কৰিব। আপুনি 1 ঘণ্টা পাছত কৰিব, অনুগ্ৰহ কৰি। আপুনি 1 ঘণ্টা পাছত কৰিব, মই হস্পিটেলত আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।